নমস্কাৰ বন্ধু, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি আপোনালোকৰ বাবে বহুত ডাঙৰ খবৰ হৈছে। ADR 3.26,500টা পদ আহিবনে নাহে তাৰ পৰা ডাঙৰ আপডেট আহি গৈছে। লগতে কিমান ভেকেঞ্চি আহিব, টোটেল কিমান ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ, আৰু কোনটো বিভাগৰ পৰা কিমান ভেকেঞ্চি, মানে গ্ৰেড 3 কিমান আহিব, গ্ৰেড 4 কিমান আহিব, 8 পাছৰ কিমান আহিব, 10 পাছৰ কিমান আহিব, লগতে ইয়াৰ চিলেকশ্যন প্ৰচিডিউৰ কি হ'ব, চিলেবাছ কি হ'ব, বা এজ কেতিয়া কিমান লাগিব, কোৱালিফিকেশ্যন কিমান লাগিব, বা এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। কিমান ভেকেঞ্চি আহিব টোটেল, এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। ডাঙৰ এটা আপডেট আহিছে। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, তেতিয়া আপোনালোকে সকলোখিনি কথা গম পাব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুৰ শ্বেয়াৰ কৰি দিয়ক হোৱাটছআপ ফেচবুকত, যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ লগতে ADR সম্পৰ্কে সকলোকে আগত আপডেটসমূহ পাই থাকিব পাৰে। আহক আজি ভিডিঅ' আৰম্ভ কৰোঁ। আপোনালোকে ধুনীয়াকৈ মই পোনপ্ৰথমে আপোনালোকক এখন নটিচ এখন মানে দেখাই ল'ব বিচাৰিছোঁ, এটা ডাটা এটা দেখাই ল'ব বিচাৰিছোঁ। ADR যিটো 1.0 আছিলে তাত টোটেল ভেকেঞ্চি প্ৰায় 26,000 চামথিং ভেকেঞ্চি আছিলে। ক'ৰ পৰা কিমান আহিছে আপোনালোকে দেখিব পাৰিছে। এতিয়া বৰ্তমান হৈছে ADR 3.26,500 আহিব নে নাহে তাৰ পৰা জনাই আছোঁ। ভিডিঅ'টো আগবঢ়াৰ আগতে মই আপোনালোকক জনাই দিব বিচাৰিছোঁ, যদি আপোনালোকে ADR কাৰণে প্ৰিপেৰেশ্যন কৰি আছে, আপোনালোকে এতিয়াৰ পৰা পঢ়া শুনা কৰিব লাগিব, কিয়নো তেতিয়াহে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। কাৰণ কম্পিটিশ্যন বহুত আপোনালোকে দেখিব পাৰে, প্ৰায় 20 লাখ 30 লাখ মানুহে এপ্লাই কৰি দিয়ে। চ' আপোনালোকে কম্পিটিশ্যনটো বহুত এটা হাই লেভেলৰ হয়। চ' আপোনালোকে এতিয়াৰ পৰা প্ৰিপেৰেশ্যন কৰিব লাগিব। তাৰ কাৰণে আমাৰ টিমৰ তৰফৰ পৰা এটা কোৰ্চ প্ৰস্তুত কৰি লৈ আছে, আৰু সেই কোৰ্চটো আপোনালোকে বাই কৰি লৈ পেলাই আপোনালোকে পঢ়া শুনা যে ষ্টাৰ্ট কৰে, তেতিয়া আপোনালোকে বেলেগ বুক পঢ়া বা বেলেগ কোনো কিতাপ পঢ়া কোনো দৰকাৰ নাথাকে। এই কোৰ্চটোৰ আণ্ডাৰতে সকলোখিনি কথা লাভ কৰিব পাৰিব। এই কোৰ্চটো সম্পৰ্কে ডিটেইলছত জনোৱাৰ আগতে আপোনালোকক মই দুটা কথা ভালদৰে জনাই ল'ব বিচাৰিছোঁ। প্ৰথম যিটো কথা হৈছে, এই কোৰ্চটো যদি আপোনালোকে বাই কৰি লৈ পঢ়ে, তেতিয়া আপোনালোকে বেলেগ কোনো পঢ়াৰ দৰকাৰ নাই, মানে আপোনালোকৰ বাবে এনাফ হ'ব। কিয়নো ইয়াত সকলোখিনি ডিটেইলছ পাব, সকলোখিনি মেটেৰিয়েলছ আপোনালোকে লাভ কৰি যাব। লগালগ আপোনালোকে এই মেটেৰিয়েলছখিনি আপোনালোকে লাভ কৰি যাব বাই কৰাৰ পিছতে। চ' মই আপোনালোকক জনাইছোঁ, এই কোৰ্চটোৰ আণ্ডাৰত সেইখিনি মানে এই কোৰ্চটো যে বাই কৰি পঢ়ে, বেলেগ কোনো কিতাপ বা বেলেগ কোনো কোৰ্চ কৰা কোনো দৰকাৰ নাথাকে। আৰু ছেকেণ্ড যিটো কথা আছে, এইটো হৈছে বৰ্তমান এই কোৰ্চটো 50% আপোনালোকৰ বাবে অফাৰ দি থকা হৈছে আপোনালোকৰ সুবিধা হোৱাকৈ। চ' আপোনালোকে সুবিধা হোৱাটো আপোনালোকে সুবিধাটো গ্ৰহণ কৰি সোনকালে বাই কৰি লওক। এতিয়া সেইটো বাই আপোনালোকে কেনেকৈ কৰিব পাৰিব, বাই কৰিব আমাৰ হোৱাটছআপ নাম্বাৰটো আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে, 9707829183। তাত আপোনালোকে হোৱাটছআপত জাষ্ট মেছেজ কৰিলে হ'ল, আমি আপোনালোকক বাই কেনেকৈ কৰিব সকলোখিনি প্ৰচেছ কৰি দিয়া হ'ব। আপোনালোকে বাই কৰি ল'ব পাৰিব, হোৱাটছআপত মেছেজ কৰিলে হ'ল। এতিয়া এই কোৰ্চটোৰ আণ্ডাৰত আপোনালোকে কি লাভ কৰিব, পোনপ্ৰথমে এই কোৰ্চটোৰ আণ্ডাৰত লাভ কৰিব 10,000 কুৱেশ্যন উইথ এনচাৰ আপোনালোকে পাই যাব। তাৰপিছত আপোনালোকে ইংলিছ আৰু আছামিছ মিডিয়াম দুইটা মিডিয়ামতে লাভ কৰিব, অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমতে পাব। তাৰপিছত অল টপিকৰ A to Z এনালাইচিছ লাভ কৰিব, মানে আপোনালোকৰ প্ৰতিটো ছাবজেক্ট পাব, যিমানকেইটা ছাবজেক্ট আছে গোটেইকেইটা ছাবজেক্ট পাব। সেই ছাবজেক্টৰ আণ্ডাৰত যিমানখিনি টপিক থাকে, বা 14-15টা টপিক থাকে, সেই টপিকখিনিৰ আপোনালোকৰ A to Z আপোনালোকে এনালাইচিছ লাভ কৰিব পাৰিব। আৰু লগতে সেই টপিকবিলাকৰ যিবিলাক ছাব টপিক হয় তাৰ ৰিলেটেডো আপোনালোকে কুৱেশ্যন লাভ কৰিব, মানে ইয়াত এইখিনিত যিমানখিনি কুৱেশ্যন এনচাৰ লাভ কৰিব, লগতে যিমানখিনি টপিক এনালাইচিছ লাভ কৰিব, সেইখিনি বাহিৰে আপোনালোকৰ বেলেগ কোনো অহাৰ কোনো কথাই নাই। মানে যিমানখিনি আহিবলগীয়া আছে সকলোখিনি টপিক ইয়াত আপোনালোকে ইনক্লুডেড কৰা হৈছে। তাৰপিছত আহিলোঁ কি আপোনালোকে ছাবজেক্ট লাভ কৰিব পাৰিব, ছ'চিয়েল ষ্টাডি পাব, জেনেৰেল নলেজ পাব, মেথমেটিক্স লাভ কৰিব, ৰিজনিং লাভ কৰিব, ইংলিছ গ্ৰামাৰ লাভ কৰিব। আৰু এইখিনি কৰাৰ পিছত আপোনালোকে নিজকে পৰীক্ষা কৰি চাব লাগিব। চ' নিজকে পৰীক্ষা কৰি চাব ইয়াত আপোনালোকে টেষ্ট পেপাৰ লাভ কৰিব পাৰিব। আৰু টেষ্ট পেপাৰ লাভ কৰাৰ পিছতে আপোনালোকে লাভ কৰিব প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ লগতে এনচাৰ শ্বীটো লাভ কৰিব পাৰিব। চ' বাই কৰিব আমাৰ হোৱাটছআপ নম্বৰটো আপোনালোকক স্ক্ৰীনত দেখাই দিছোঁ, 9707829183। তাত আপোনালোকে জাষ্ট হোৱাটছআপত মেছেজ কৰি লওক, তাৰপৰা আপোনালোকে বাই কৰি ল'ব পাৰিব। আৰু 50% বৰ্তমান অফাৰ চলি আছে, আৰু এই কোৰ্চটো বাই কৰাৰ পিছত বেলেগ কোনো কোৰ্চ কৰা বা বেলেগ কোনো বুক পঢ়াৰ দৰকাৰ নাই। এইখিনি একেবাৰে আপোনালোকৰ এনাফ, ইয়াত মানে সকলোখিনি মেটেৰিয়েলছ ইয়াত আপোনালোকে এভেইলেবল পাই যাব। এতিয়া আহিলোঁ আপোনালোকৰ ভেকেঞ্চিখিনি ডিটেইলছটো জনাই দিছোঁ, আপোনালোকৰ কিমান টোটেল ভেকেঞ্চি আহিব পাৰে তাৰ ওপৰত সম্পৰ্কে এটা আপডেট আহিছে, আৰু লগতে কি ভেকেঞ্চি আহিব পাৰে, কোনটোৰ পৰা কিমান আহিব সকলোখিনি জনাই দিছোঁ। পোনপ্ৰথমে মই ডিটেইলছখিনি অলপ জনাই দিছোঁ। ইয়াত দেখিব পাৰিছে পোষ্ট নেম হৈছে গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হয়। আৰু ভেকেঞ্চিখিনি আৰু অৰ্গেনাইজেশ্যনে দেখিব পাৰিছে ষ্টেট লেভেল ৰিক্ৰুইটমেণ্ট কমিশ্যনৰ ভেকেঞ্চিখিনি আহিব SLRC আণ্ডাৰত। আৰু কোৱালিফিকেশ্যনসমূহ দেখিব পাৰিছে, সাধাৰণ যদি আপোনালোকে 8 পাছ কৰিছে, জেনেৰেল যদি আপোনালোকে 8 পাছ কৰিছে মিনিমাম, তেতিয়াও আপোনালোকে এপ্লাই কৰিব পাৰিব। কাৰণ ইয়াত 8 পাছৰ পৰা আপোনালোকে ভেকেঞ্চি দেখিবলৈ পাব। চ' 8 পাছ হওক, 10 পাছ হওক, 12 পাছ হওক, ডিগ্ৰী পাছ হওক, চ' সকলো কেন্দ্ৰীয় আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াত ADR 2026ৰ কাৰণে ভেকেঞ্চি আপোনালোকৰ বাবে আহি গৈছে, ADR 2026ৰ কাৰণে। চ' ইয়াত ধুনীয়াকৈ ডিটেইলছখিনি দেখিব পাৰিছে, কি ভেকেঞ্চি হ'ব সেইখিনিও জানে ডিটেইলছখিনি। গ্ৰেড 3 আৰু গ্ৰেড 4 হয়। আৰু ইয়াৰ যিটো ষ্টেট লেভেল ৰিক্ৰুইটমেণ্ট কমিশ্যনৰ আণ্ডাৰত ভেকেঞ্চিখিনি মুকলি কৰে। আৰু ইয়াৰ ক্ষেত্ৰত আবেদন কৰিবলৈ আপোনালোকৰ এমপ্লয়মেণ্ট এক্সেছ ৰেজিষ্ট্ৰেশ্যন থাকিব লাগিব, পাৰ্মানেণ্ট ৰেচিডেঞ্চ অফ আছাম হ'ব লাগিব, অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব, তেতিয়াহে আবেদন কৰিব পাৰিব। আৰু গ্ৰেড 3 ভেকেঞ্চিৰ ক্ষেত্ৰত আপোনালোকে দেখিছে কেটেগৰী আছে, কি কেটেগৰী হয়। গ্ৰেড 3 ভেকেঞ্চিৰ ক্ষেত্ৰত 3 ধৰণৰ কেটেগৰী হয়, এটা হৈছে বেচেলৰ ডিগ্ৰী পাছ লেভেলৰ, এটা হৈছে আপোনালোকৰ 12 পাছ লেভেলৰ, আৰু এটা হৈছে আপোনালোকৰ জেনেৰেল, যিটো আপোনালোকৰ ড্ৰাইভাৰৰ ক্ষেত্ৰত আবেদন কৰিব পাৰি। ইয়াৰ ক্ষেত্ৰত মিনিমাম মেট্ৰিক পাছ কৰিব লাগিব, লগতে আপোনালোকৰ এখন LMP লাইচেঞ্চ থাকিব লাগিব। বাকী আপোনালোকৰ যিটো গ্ৰেড 4 ভেকেঞ্চি
আছে তাৰ ক্ষেত্ৰত মই জনাই দিব বিচাৰিছোঁ গ্ৰেড 4 ভেকেঞ্চিৰ ক্ষেত্ৰত আপোনালোকৰ দুই ধৰণৰ হয়, এটা হৈছে 8 পাছৰ, এটা হৈছে 10 পাছৰ। আৰু বাকী যদি আপোনালোকে দুইটাও যে এক্সাম দিব বিচাৰে তেতিয়া আপোনালোকে 12 পাছৰটো দিব পাৰিব, লগতে আপোনালোকে গ্ৰেড 3 আৰু গ্ৰেড 4 খিনি দিব পাৰিব। আৰু যদি আপোনালোকে গ্ৰেজুৱেশ্যন লেভেলৰ এক্সাম দিয়ে তেতিয়া আপোনালোকে 8 পাছ বা 10 পাছৰ ভেকেঞ্চি এক্সামটো আপোনালোকে দিব নোৱাৰিব। চ' ইয়াত ধুনীয়াকৈ ডিটেইলছখিনি দেখিব পাৰিছে। চ' ইয়াৰ যিখিনি 8 পাছ হওক বা 10 পাছ হওক, 12 পাছ হওক, ডিগ্ৰী পাছ হওক, সকলোখিনি সুবিধা হোৱাকৈ সকলোখিনি যিখিনি নতুন চিলেবাছ বা যেনেকুৱা ধৰণৰ আগত আহিবলগীয়া চিলেবাছ আছে বা কাৰেণ্ট এফেয়াৰ্ছ আছে গোটেইখিনি কভাৰ কৰি আমাৰ এই কোৰ্চটো প্ৰস্তুত কৰি উলিওৱা হৈছে। চ' কোৰ্চটো যদি বাই কৰি ল'ব পাৰিব। বাই কৰাৰ কাৰণে আমাৰ হোৱাটছআপ নম্বৰো দি থোৱা আছে। সেই কোৰ্চটো বাই কৰাৰ পিছত বেলেগ কোনো কিবা পঢ়া লাগিব বুলি কোনো কথাই নাই, কাৰণ ইয়াত সকলোখিনি আপোনালোকৰ মেটেৰিয়েলছ লাভ কৰিব, মানে সকলোখিনি টপিক আছে, সকলোখিনি টপিক কভাৰ কৰা হৈছে, লগতে অল ছাবজেক্ট কভাৰ কৰি লোৱা হৈছে, কোনো ছাবজেক্ট বাদ দিয়া নাই বা কোনো টপিক বাদ দিয়া হোৱা নাই। আৰু ইয়াত লগতে আপোনালোকৰ যিখিনি কাৰেণ্ট এফেয়াৰ্ছৰ যদি ক'ব যাওঁ, কাৰেণ্ট এফেয়াৰ্ছৰ যিখিনি বৰ্তমান গভৰ্ণমেণ্ট স্কিম হয় তাৰ পৰ্যন্ত আপোনালোকৰ তাত সেই কোৰ্চটোৰ আণ্ডাৰত আপোনালোকৰ ইনক্লুডেড আছে। লগতে আপোনালোকৰ টেষ্ট পেপাৰো ইনক্লুডেড পাব, যাতে আপোনালোকে নিজকে টেষ্ট কৰি চাব পাৰে, মানে যিটো ADR যিটো গ্ৰেড 3 গ্ৰেড 4 ষ্টেণ্ডাৰ্ডৰ হয় তাৰ কাৰণে পাব। লগতে এই কোৰ্চটো ADR গ্ৰেড 3 আৰু গ্ৰেড 4 দুইটাৰ কাৰণে হ'ব। চ' আপোনালোকে যদি গ্ৰেড 3 কাৰণে প্ৰিপেৰেশ্যন কৰিছে তেতিয়াও পাৰিব বাই কৰিব, যদি গ্ৰেড 4 কাৰণে কৰিছে তেতিয়াও আপোনালোকে বাই কৰিব পাৰিব। আৰু এইখিনি কোৰ্চটো লৈ আপোনালোকে পঢ়া শুনা ষ্টাৰ্ট কৰি দিয়ক। কিন্তু আপোনালোকে ভেকেঞ্চি আহিব পঢ়িম বুলি যদি অপেক্ষা কৰি থাকে তেতিয়া আপোনালোকৰ কেতিয়াও নহ'ব, কাৰণ আপোনালোকে নিশ্চয় জানে বহুতেতো এবছৰ 1.5 বছৰ আগৰ পৰাই পঢ়িছে। যিসকলে ADR 1.0 আপোনালোকৰ যিসকলে ADR 1.0 আপোনালোকৰ উত্তীৰ্ণ হ'ব তেওঁলোকেতো তেতিয়াই ৰিজাল্ট দিছিল, নাহা বুলি নহয়, তেওঁলোকেতো তেতিয়াৰ পৰা পঢ়া শুনা ষ্টাৰ্ট কৰি আছে। বা যিসকলে নতুনকৈ আপোনালোকে ষ্টাৰ্ট কৰিম বুলি ভাবিছে তেওঁলোকে এতিয়াৰ পৰা পঢ়া শুনা কৰি দিয়ক, যাতে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰে। আৰু আপোনালোকৰতো সুবিধা হোৱাকৈ মই আপোনালোকৰ বাবে কোৰ্চটো বনাইছোঁ, লগতে সুবিধা হোৱাকৈ আপোনালোকক 50% অফাৰো দি দিছোঁ, যাতে আপোনালোকে সকলোৱে পঢ়ক বা সকলোৱে কোৰ্চটো বাই কৰি ল'ব পাৰে, যাতে প্ৰাইচটো বেছি হাই হৈছে বুলি আপোনালোকে নাভাবিব পাৰে। বা সেইকাৰণে আপোনালোকৰ কাৰণে লিমিটেড অফাৰৰ কাৰণে 50% আপোনালোকৰ সকলোৱে সুবিধা হোৱাকৈ অফাৰ দি থকা হৈছে। চ' অফাৰটো আপোনালোকে গ্ৰহণ কৰি বাই কৰি লওক, যাতে আপোনালোকৰ সুবিধা হয়। পিছত কিন্তু এই অফাৰটো আপোনালোকে নাপাব পাৰে, সেইকাৰণে আপোনালোকে সোনকালে গৈ আপোনালোকে মেছেজ কৰি আপোনালোকে বাই কৰি লওক। আমি কোৰ্চটো লগালগ আপোনালোকক প্ৰভাইডে কৰি দিম, কোনো কথা নাই। লগালগ আপোনালোকে গোটেইখিনি পাই যাব, মেটেৰিয়েলছখিনি কি হয় সকলোখিনি আপোনালোকে লাভ কৰিব পাৰিব। আৰু এইখিনি আপোনালোকে কোৰ্চ কৰাৰ পিছত বেলেগ কোনো পঢ়া দৰকাৰ নাথাকে। আৰু বাকী চিলেবাছখিনিও যদি আপোনালোকক প্ৰয়োজন হয়, যাতে আপোনালোকে বিচাৰে যে আপোনালোকে চিলেবাছকেইখন লাগে, তেতিয়া আপোনালোকে কোৰ্চটো বাই কৰে লগালগ আপোনালোকৰ চিলেবাছকেইখন আমি প্ৰভাইড কৰি দিম, কোনো কথা নাই। আৰু কিবা ডাউটছত থাকিলে আমাক সুধিব পাৰে কোৰ্চটো বাই কৰাৰ পিছত, আমি আপোনালোকক সেই ডাউটখিনিও ক্লিয়াৰ কৰি দিয়া হ'ব, কোনো কথা নাই। চ' ডিটেইলছখিনি আপোনালোকে সেনেকৈ দেখিব পাৰিছে। চ' কিবা থাকিলে আপোনালোকে মেছেজ কৰিব যদি আপোনালোকে কোৰ্চটো বাই কৰি লয়, তাৰপিছত আমি সকলোখিনি ক্লিয়াৰ কৰি দিয়া হ'ব আৰু চিলেবাছ সম্পৰ্কে সেইখনো পাই যাব। চ' ডিটেইলছখিনি জনাই দিলোঁ। আৰু ভেকেঞ্চি প্ৰায় ভালেখিনি আহিবলগীয়া আছে, মানে প্ৰায় 26,000 মানো ভেকেঞ্চি আহি যাব পাৰে, কাৰণ তেওঁলোকৰ ভেকেঞ্চি আহিবলগীয়া পূৰ্ণ সম্ভাৱনা আছে। আৰু আপোনালোকক আকৌ এবাৰ জনাইছোঁ কোৰ্চটোখিনি কথা। কোৰ্চখিনি মই জনাইছোঁ আপোনালোকক টেষ্ট পেপাৰ লাভ কৰিব, লগতে আপোনালোকৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনো লাভ কৰিব। প্ৰিভিয়াছ অকল কুৱেশ্যন পেপাৰ নাই, তাত আপোনালোকে এনচাৰ শ্বীটো লাভ কৰিব। অকল যে কুৱেশ্যন পেপাৰ দিম তেনে নহয়, এনচাৰ শ্বীটো আপোনালোকক প্ৰভাইড কৰি দিম। লগতে আপোনালোকৰ 10,000 কুৱেশ্যন উইথ এনচাৰ লাভ কৰিব, আৰু গোটেইখিনি টপিক মিলাই। আৰু লগতে আপোনালোকৰ আছামিছ আৰু ইংলিছ মিডিয়াম দুইটা মাধ্যমতে আছে। আৰু অল টপিকৰ A to Z এনালাইচিছ আছে, মানে আপোনালোকৰ কনচেপ্ট ক্লিয়াৰকৈ আপোনালোকৰ এনালাইচিছ দিয়া আছে, যে আপোনালোকৰ অকল আপোনাৰ এনালাইচিছ জাষ্ট দিয়া হোৱা নাই, আপোনালোকৰ কনচেপ্ট ক্লিয়াৰকৈ এনালাইচিছো আপোনালোকে লাভ কৰিব পাৰিব। আৰু ছাবজেক্টখিনি কি কভাৰ কৰা আছে মই জনাই দিছোঁ। আপোনালোকৰ ছ'চিয়েল ষ্টাডি আছে, জেনেৰেল নলেজ আছে, আপোনালোকৰ ইংলিছ গ্ৰামাৰ আছে, ৰিজনিং আছে, মেথমেটিক্স আছে, আৰু লগতে জেনেৰেল ষ্টাডি ছাবজেক্টটো ইনক্লুডিং কৰা আছে। বাকী সকলোখিনি আপোনালোকৰ এলিমেণ্ট গোটাই কোৰ্চটো বনোৱা হৈছে। যদি বাই কৰিব বিচাৰে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত দেখিব পাৰিছে। আৰু দুটা কথা আগৰবাৰ জনাইছোঁ, এই কোৰ্চটো বাই কৰিলে বেলেগ কোনো পঢ়া দৰকাৰ নাই। আৰু এই কোৰ্চটো বৰ্তমান 50% অফাৰ চলি আছে, সকলোৱে সুবিধা হোৱাকৈ। চ' লিমিটেড টাইমৰ কাৰণে অফাৰটোৱে, বেছি দিন অফাৰটো নাথাকিব, বেছি টাইমো নাথাকিব পাৰে। চ' সোনকালে গৈ বাই কৰি ল'ব